যি আমাৰ শাখা প্ৰবন্ধক আছে মধু প্ৰবন্ধকাৰীয়া তেখেতক আমি অনুৰোধ জনাইছোঁ আৰু তেখেতক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। এনেকুৱা এটা ষ্টাৰ্টআপক তেওঁ এটা বিশ্বাস দি পেলাই এটা যুৱ প্ৰজন্মক ব্যৱসায়ৰ প্ৰতি আকৃষ্ট কৰাৰ বাবে যি তেওঁ এটা বিশ্বাস দেখুৱালে আমাৰ স্বত্বাধিকাৰীসকলক, তাৰ বাবে তেখেতক বিশেষভাৱে ধন্যবাদ জনাইছোঁ আৰু তেখেতক এখন ফুলাংগা মোচেৰে সম্বৰ্ধনা জনাবলৈ মই যিটো এইফালতো এই কাৰ্যসূচীৰ পাছতে আমাৰ মেচিন আছে, সেই মেচিন আমি উদ্বোধন কৰিবলৈ বুলি আগবাঢ়িছোঁ আৰু মেচিন উদ্বোধন কৰিবলৈ মই অনুৰোধ জনাইছোঁ আমাৰ বোকাখাটৰ জ্যেষ্ঠ সাংবাদিক আমাৰ এই অনুষ্ঠানৰ যি চালিকা শক্তি আমাৰ মেচিন, সেই মেচিন মই উদ্বোধন কৰিবলৈ মই আমাৰ বোকাখাটৰ জ্যেষ্ঠ সাংবাদিক এইখিনি আমাৰ মেচিন ৱাশ্বিং মেচিন আৰু তলৰটো ৱাশ্বিং মেচিনৰ ওপৰত আপোনাৰ কমপ্লিটলি কাপোৰ শুকাই আনিব পাৰি আৰু এইখিনি মেচিন ধৰক আপোনাৰ ডাঙৰ ডাঙৰ ব্লেংকেটৰ পৰা ধৰি গোটেই কাপোৰখিনি পাত মুগা সেইখিনি কাপোৰ কৰিব পৰা মানে ব্যৱস্থা আছিলে বেলেগ ধৰণৰ প্ৰগ্ৰেম চগ্ৰেম কৰি। ইয়াত ধৰক আপোনাৰ এইফালেদি বিভিন্ন ধৰণৰ কেমিকেল যিখিনি ফিট হয় ইফালৰ পৰা যায় আৰু জাষ্ট আপুনি ইয়াত এই বাটনটো ষ্টাৰ্ট এইটো টিপিব লাগিব। এতিয়া আপোনাৰ এই কলৰটো টিপিলে মেচিনটো ষ্টাৰ্ট হ'ব। কলৰটো টিপিব এইফালে ধৰক পানী ভিতৰতে কাম হয় আৰু আমাৰ নৰ্মেল যিখিনি ধৰক ঘৰত যিখিনি ধৰক যেনেকৈ মেচিন চলে তেনেকেই চলে, কিন্তু ইয়াত ধৰক আপোনাৰ প্ৰব্লেমবোৰ বেলেগ বেলেগ আমি কৰি পেলাই কাপোৰ অনুপাতে খোৱাব পাৰোঁ। কামটো ডাঙৰ হয় ইয়াৰ ধৰক মানে কেমিকেল বেলেগ বেলেগ ত' সেইকাৰণে ধৰক ইয়াৰ যিখিনি আপোনাৰ কাপোৰৰ যিমানখিনি মানে ৰিজাল্ট থাকিব লাগে ঘৰৰ অলপ ভাল দবাই দিলে সেইটো ৰাউণ্ড দবাই সেইটো আপুনি চুইচটো দি সেই তেনেকৈ তলৰটো যিটো ঠিকি আছে টিপি পেলাই এৰিলোঁ। এতিয়া এইটো ষ্টাৰ্ট হ'ল। এইটো যেতিয়া কাপোৰ নাই তেনে আমাৰ যিখিনি কাপোৰ ধুই পেলাই আহে কমপ্লিটলি শুকোৱা নাথাকে সেইখিনি কাপোৰখিনি তাত দি দিলে আৰু কমপ্লিটলি শুকাই পিন্ধিব পৰা হৈ যাব। আপুনি এতিয়া যদি আমি গামোচা এখন দিয়াই দি দিওঁ মোটামুটি আপোনাৰ সোনকালে আপোনাৰ 10-15 মিনিটৰ পিছত শুকাই পেলাই লৈ গুচি যাব। আৰু আপোনাৰ ইফালে আছে ইফালে আপোনাৰ প্ৰেছ কৰা মেচিন আপোনাৰ কমপ্লিটলি ষ্টিল প্ৰেছ। ইয়াত আপোনাৰ ইয়াত এই টেবুলখনত ইয়াত দবালে ইয়াত কি হয় আপোনাৰ এইফালে যে আপোনাৰ ষ্টিমখিনি এই ষ্টিমটো যোনটো ওলাব এই ষ্টিমখিনিয়ে আপোনাৰ এইফালে এই টেবুলখনে চাকচন কৰি লৈ যায় কাপোৰৰ মাজত। কাপোৰটো মানে কি হয় আমাৰ কমপ্লিটলি মানে যিকোনো মানে আমাৰ যিখিনি পাতল কাপোৰ কিবা হয় একো নহয়, কাৰণ এই ষ্টিমটো
মানে আমাৰ কি হয় কয়লা ষ্ট্ৰীট বা বেলেগ ষ্ট্ৰীট গৰমৰ কাৰণে কাপোৰটো ফ্ৰেছ যিমান হিট হয় সিমানটো ফ্ৰেছ কিন্তু ইয়াত আপুনিটো চুব পাৰে ইয়াত ইমানো গৰম ইয়াত ফ্ৰেছটো হয় আপোনাৰ ভাপখিনিটো পানীৰ ভাপখিনিতে কাপোৰেদি পাৰ হৈ যায় তাৰপিছত আপোনাৰ ফ্ৰেছটো চলি যায় তাৰপিছত ফ্ৰেছ হয় তেতিয়া আপোনাৰ কিছুমান এডভান্টেজ থাকে ধৰক আপোনাৰ কাপোৰ কেতিয়াও জ্বলাৰ চান্সেছ আছে দ্বিতীয়তে আপুনি ধৰক কেতিয়াবা কাপোৰত যদি কিবা ধৰণৰ বীজাণু থাকে কিবা থাকে ধৰক বেক্টেৰিয়েল কেতিয়াবা ফাংগাছ কিছুমান থাকিলে এই ষ্টিমটোৰ লগতে গোটেইখিনি আপোনাৰ সেইটো মৰি মানে আপোনাৰ হাইজিনটো বহুত মানে ভাল ধৰণে মেইনটেইন হয় আৰু দ্বিতীয়তে আপোনাৰ বহুত সোনকালে কামখিনি উলিয়াই দিব পৰা যায় ইয়াত ধৰক আমি পানী কৰাওঁ পানী কৰাই পেলাই ইয়াত আপোনাৰ ষ্টিমখিনি ভাপ পানীৰ ভাপটো হৈ পেলাই সেই প্লেচটো যদি ভাপটো আপোনাৰ কাপোৰৰ মাজেদি পাৰ হৈ যায় পাৰ হৈ পেলাই কাপোৰখিনি প্লেচ কৰা হয় আপোনাৰ সেইকাৰণে এইটো এডভান্সৰ যিটো নতুন টেকনলজি এতিয়াই মেচিন এতিয়া বৰ্তমান আৰু ধৰক আৰু আহিবলগীয়া মেচিন আছে আৰু এতিয়া আৰম্ভ কৰিছোঁ আৰু মেচিন আমাৰ এই এতিয়া ধৰক বেলেগ বেলেগ জেগাত এতিয়া কাজিৰঙাত গ'ল তাত আমাৰ ডাঙৰ ডাঙৰ মেচিনো আছে আপুনি ফটো চাই দি ৰাইট চাইডৰ বেলেগ বেলেগ ধৰণৰ কাপোৰ এইটো আপোনাৰ নাৰায়ণপুৰৰ হয় লখিমপুৰ নাৰায়ণপুৰ এইটো আপোনাৰ কাজিৰঙা এইটো আমাৰ ৰিচেণ্টলি হৈছে ডিব্ৰুগড় আমোলাপট্টি এইখন হৈছে আপোনাৰ চি ছেক্টৰ ইটানগৰ তাৰপাছতে এইখন হৈছে আপোনাৰ ধেমাজি টাউন তাৰপিছত এইখন আপোনাৰ আৰু এতিয়া আমি তেনেকৈ আমাৰ প্লেন আছে মানে অসমৰ এখন কৰিব পৰাকৈ গোগামুখত অলমষ্ট কথা ঠিক হৈ গৈছে কাপোৰ আৰম্ভ হ'ব এতিয়া